নমস্কাৰ, মই প্ৰফুল্ল চহৰীয়া, কামৰূপ মহানগৰ জিলা কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া। আমি এই মেলাখন কামৰূপ মহানগৰ জিলা কৃষি বিভাগ তথা কৃষি ব্যৱস্থাপনা অভিকৰণ আত্মাৰ উদ্যোগত আমি আমাৰ যিবিলাক কৃষক গোট আছে বা উদ্যোগী আছে তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই মেলাখন অনুষ্ঠিত কৰিছোঁ। আমি এই আত্মা আঁচনিৰ অধীনত বিভিন্ন গাঁৱৰ কৃষকসকলক আমি বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ কিছুমান আমি দি আহোঁ। আত্মা হৈছে কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ। এই আঁচনিটোৰ অধীনত আমি অকল কৃষি নহয়, কৃষিৰ লগত জড়িত আনুষংগিক দিশতো কৃষকসকলক কিছুমান প্ৰশিক্ষণ দিওঁ আৰু কিছুমান ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনমূলকভাৱে তেওঁলোকৰ ঘৰত আমি কিছুমান আঁচনি হাতত লোৱা হয়। এই আঁচনিটোৰ অধীনত আমি গ্ৰাম্যাঞ্চলৰ কৃষক যোগী মহিলা বা প্ৰগতিশীল কৃষকসকলক আমি সামৰি লওঁ, যাতে তেওঁলোকৰ জৰিয়তে আমি যিবিলাক কৃষিভিত্তিক প্ৰদৰ্শন কৰোঁ সেই প্ৰদৰ্শনবিলাকৰ জৰিয়তে কৃষিৰ যিবিলাক নতুন নতুন প্ৰযুক্তি আমি গাঁওবিলাকত সম্প্ৰসাৰণ কৰিব পাৰোঁ আৰু অন্যান্য কৃষকলৈকে সেই টেকনলজিবিলাক আমি সম্প্ৰসাৰণ কৰিব পাৰোঁ। সেই উদ্দেশ্যে এই আত্মাৰ অধীনত আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আচলতে আমি যে মেলাখন অনুষ্ঠিত কৰিছোঁ ইয়াৰ উদ্দেশ্য হৈছে আমি যিবিলাক উদ্যোগী বা প্ৰগতিশীল কৃষকক আমি প্ৰশিক্ষণপ্ৰাপ্ত কৰিলোঁ বা বিভিন্ন প্ৰদৰ্শনমূলক আমি ব্যৱস্থা কৰিলোঁ, তাৰ জৰিয়তে তেওঁলোকে যিবিলাক উৎপাদন কৰে সেইবিলাক যাতে প্ৰত্যক্ষভাৱে তেওঁলোকে বিপণনৰ ব্যৱস্থা কৰিব পাৰে, সেই উদ্দেশ্যে আমি এই জিলাভিত্তিক কিছুমান এনেকুৱা কৃষক মেলাৰ আয়োজন কৰোঁ, য'ত নেকি উৎপাদকসকলে উৎপাদিত সামগ্ৰী তেওঁলোকে নিজেই বজাৰত বিক্ৰী কৰিব পাৰে। ইয়াৰ লগতে যিহেতু অকল কৃষি নহয়, ইয়াৰ লগত জড়িত হৈ আছে আমাৰ নাৰ্চাৰী আছে, এইফালে আপোনাৰ পিঠা পনা প্ৰস্তুত কৰা ব্যৱস্থা আছে, শাক পাচলিৰ উৎপাদক আছে, হাঁহ কুকুৰা উৎপাদক আছে। এই গোটেইবিলাকৰ মাজত ভাৱৰ বিনিময় হয় আৰু এই মেলাটোত অকল প্ৰদৰ্শন বুলিয়েই নহয়, প্ৰদৰ্শন বা বিক্ৰী ইয়াৰ লগত আমি কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। আমি এই মেলাখনত ইতিমধ্যে আজি 2টা প্ৰশিক্ষণ আমি সমাপ্ত কৰিলোঁ আৰু অহাকালিলৈ আৰু এটা প্ৰশিক্ষণ হ'ব। সেইটো বিশেষভাৱে যিহেতুকে এইটো এটা নগৰ অঞ্চল, গতিকে ইয়াতে নগৰ অঞ্চলৰ যিবিলাক মানুহ আছে তেওঁলোকক যাতে বিল্ডিঙৰ ওপৰতো খেতি কৰিব পাৰে তাৰ কেনেধৰণে ব্যৱস্থা কৰিব পাৰে তাৰ ওপৰত আমি এটা প্ৰশিক্ষণ ৰাখিছোঁ। এই আঁচনিৰ অধীনত আমি এই যে মেলাবিলাক অনুষ্ঠিত কৰিছোঁ ইয়াত সকলো ধৰণৰ মানুহে অংশগ্ৰহণ কৰাটো উচিত। মানে স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা অন্যান্য গাঁৱৰ কৃষক বা নগৰ অঞ্চলৰ মানুহ, চাকৰিয়াল সকলোৱে অংশগ্ৰহণ কৰিলে এটা তেওঁলোকে অনুভৱ কৰিব পাৰিব যে এই বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীবিলাকে আহিলে তেনে এতিয়া ইয়াত শাক পাচলি উৎপাদন হৈছে, এইটো কেনেধৰণে উৎপাদিত হয়, কেনেধৰণে খেতি কৰিলে আমি অধিক ফচল পাব পাৰোঁ, এইবিলাক জ্ঞান কৃষকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকে সেই আদৰ্শটো গ্ৰহণ কৰিব পাৰিব। লগতে অন্যান্য যিবিলাক মানুহ আছে আমাৰ অঞ্চলতে হয়তো বিভিন্নজনে বিভিন্ন ভাল ভাল খেতি কৰি অৰ্গেনিক ফাৰ্মিং কৰি আছে, গতিকে আজিকালি বিশেষকৈ আৰু অৰ্গেনিক ফাৰ্মিঙৰ লগতে পেষ্টিচাইডৰ যিটো এটা মানে বিৰূপ প্ৰক্ৰিয়া প্ৰভাৱ পৰিছে আমাৰ খাদ্যত, সেই বিষয়ে তেওঁলোকে সজাগ হ'ব পাৰে। আমাৰ ইয়াত বেলেগ বেলেগ কিছুমান আমি ষ্টল ৰাখিছোঁ, যেনে ভূমি পৰীক্ষা কেনেধৰণে কৰা হয় বা মাইক্ৰ ইৰিগেশ্যন কেনেকৈ কৰি কম পানীৰে আমি অধিক খেতি কৰিব পাৰোঁ, সেই ব্যৱস্থাও ৰখা হৈছে। গতিকে এই সকলোবিলাকৰ ব্যৱস্থা মানুহবিলাকে অংশগ্ৰহণ কৰি তেওঁলোকে জ্ঞান লাভ কৰিব পাৰিব আৰু এইটো আমাৰ দেশত সম্প্ৰসাৰণ হোৱাত নিশ্চয় প্ৰভাৱ থাকিব। এই ক্ষেত্ৰত সমাজৰ সকলো স্তৰৰ মানুহে এটা ৰোল প্লে কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত মই এটা আহ্বান জনাম, আমি বিভাগীয়ভাৱে এনেকুৱা সৰু মেলা আমি আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমি বিভাগ অবিহনেও ধৰক কিছুমান আমাৰ স্কুলৰে বাৰ্ষিক অধিৱেশন হওক বা আমাৰ বিহু উৎসৱবিলাকত আমি বিহু উৎসৱ পালোঁ, সেইবিলাকতো যদি এনেকুৱা একোখন আমি সৰু সুৰা মেলা গাঁও পৰ্যায়ত আমি কৰিব পাৰোঁ তেনেহ'লে কৃষি সজাগতা বৃদ্ধিত যথেষ্টখিনি সহায়ক হ'ব আৰু আমাৰ কৃষকসকল উৎসাহ লাভ কৰিব। এই ক্ষেত্ৰত যদি কিবা দিহা পৰামৰ্শৰ প্ৰয়োজন হয় তেনেহ'লে আমি বিভাগীয়ভাৱে তেখেতসকলক সহায় কৰিবলৈ আমি প্ৰস্তুত আছোঁ। গতিকে মোৰ এটাই অনুৰোধ, যাতে আমি যিকোনো লেভেলত সেইটো গ্ৰাম্য পৰ্যায়তে হওক বা আপোনাৰ ব্লক পৰ্যায়তে হওক কিবা এটা যদি অনুষ্ঠান পাতো তেনেহ'লে কৃষকসকলৰ কাৰণে এটা ব্যৱস্থা আমি ৰাখিব পাৰোঁ, য'ত নেকি কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ এটা ব্যৱস্থা কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম কাশ্যপ পৰাগ বেজবৰুৱা, মই ধাৰাপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া। আমাৰ এই মেলাখনত কৃষকসকলে উৎপাদিত কৰা বিভিন্ন শাক পাচলিৰ লগতে আমাৰ বিভাগ বহুতকেইটা আহিছে যোনে নিজৰ নিজৰ ষ্টল দিছে। সেই ষ্টলবিলাকৰ ভিতৰত সবতছে আমি ভাবো যে গুৰুত্বপূৰ্ণ ষ্টল যোনবিলাক আজিৰ দিনত আমাৰ বিভিন্ন ধৰণৰ স্কিমৰ লগত জড়িত হৈ আছে, সেইখিনি হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, য'ত আমি গম পাওঁ যে আমি কেনেকে আমাৰ নিজৰ খেতিডৰা ইঞ্চুৰেঞ্চ কৰিব লাগে, কেনেকে আমি খেতিডৰা বীমা কৰোৱাব লাগে, কি কি খেতি আমি বীমা কৰোৱাব পাৰোঁ, সবিশেষ জানিবৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যোনটো ষ্টল আছে আমি তাত যাব লাগে। এটা ষ্টল আছে য'ত চইল হেল্থ কাৰ্ড, মানে মাটিৰ গুণাগুণটো আমি কেনেকে গম পাম, আমাৰ মাটিত কি কি মৌল আছে, কি কি মৌল কম আছে, সেইটো আমি গম পাব লাগিব, যাতে আমি সাৰখিনি খুব সক্ষমভাৱে খুব ভালদৰে আমি সাৰখিনি দিব পাৰোঁ, যাতে জোখতকৈ বেছি বা কম যাতে আমি সাৰ দিব লগা নহয়। সেইখিনি আমি জানিবৰ কাৰণে আমি চইল হেল্থ কাৰ্ডৰ যোনটো আমাৰ ইয়াতে এটা কম্পাৰ্টমেণ্ট আমি খুলি দিছোঁ, তেওঁলোকৰ তাত গৈ পেলাই কেনেকে মাটি পৰীক্ষা কৰিব লাগে তাৰ সবিশেষ জানিব পাৰিব। লগতে মীন পালন, পশুপালন আৰু লগতে আমাৰ আছে কৃষি বিজ্ঞান কেন্দ্ৰ। কৃষি বিজ্ঞান কেন্দ্ৰ এটা এনেকুৱা এটা কেন্দ্ৰ য'ত আপুনি এখন দৰ্জা দি সোমাই গৈ কৃষকসকলৰ লগত জড়িত হৈ থকা বিভিন্ন ডিপাৰ্টমেণ্টেল সুবিধা অসুবিধা, কৃষকসকলৰ সমস্যাবিলাকৰ কথা তেওঁলোকৰ পৰা ল'ব পাৰিব আৰু উন্নত
মানৰ বীজ তেওঁলোকে বিক্ৰীও কৰে, তাতে গৈ পেলাই এইখিনি আপোনালোকে সুধিব মেলিব পাৰিব। লগতে প্ৰধানমন্ত্ৰী এটা ডাঙৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম চলি আছে, যোনটো হ'ল প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, মানে জলসিঞ্চনৰ ব্যৱস্থা। সেই জলসিঞ্চনৰ ব্যৱস্থাখিনি আমি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ যোনটো আমাৰ ষ্টল আছে, তাত গৈ পেলাই আমি গম পাব পাৰিম, আৰু কেনেকুৱা ধৰণে আমি জলসিঞ্চন কৰিব পাৰো সেই সকলোখিনি সবিশেষ আপোনালোকে তাত গৈ পেলাই গম পাব। এই জলসিঞ্চনৰ ব্যৱস্থাত আমি জনাবলৈ পাই সুখী হ'ম যে গভৰ্ণমেণ্টৰ পিনৰ পৰা 85%ৰ ছাবচিডি থাকে। 85% ৰাজ সাহায্য পোৱাৰ পিছত আমাৰ খেতিয়কসকলে ভাবক কিমান সুবিধাবিলাকৰ লাভ কৰিব পাৰিব। এই জলসিঞ্চনৰ ব্যৱস্থা তেওঁলোকে লোৱাৰ কাৰণে আমাৰ কৃষি বিভাগৰ, আমাৰ কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ত আহি যোগাযোগ কৰিব লাগিব, আৰু এই যোগাযোগখিনি কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ তথ্যবিলাক লাভ কৰিব পাৰিব। লগতে আমাৰ ইয়াত উপস্থিত আছে ৰাণী চাপৰিৰ FPC এটা ষ্টল। এই ৰাণী চাপৰিৰ FPCত আমাৰ ইয়াৰ কৃষকসকলে যি উৎপাদন কৰিছে সকলোবিলাক ইয়াত ভালকে ডিসপ্লে কৰিছে। তেওঁলোকে বেচিবৰ কাৰণেও আনিছে অলপমান থলুৱা শাক পাচলি, য'ত আমাৰ ফাৰ্টিলাইজাৰ আছে বহুত কম পৰিমাণত ব্যৱহাৰ হয়। আমি গম পাওঁ যে ৰাণী চাপৰিত এটা সাৰুৱা অঞ্চল, তাত প্ৰত্যেক বছৰে বানপানী আহে আৰু এইকাৰণে পলস পৰে। পলস পৰাৰ কাৰণে তাৰ পাচলি খুবেই ভাল হয়, খুবেই সোৱাদ হয়। এইখিনিয়ে আমাৰ বিশেষ ষ্টল বিলাকৰ গুৰুত্ব আছিলে। আমি খুবেই সুখী হৈছো যে সকলো বিভাগৰ লগতে আমাৰ আত্মসহায়ক গোট আৰু ওচৰৰ যোন কিছুমান স্থানীয় ভাল প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে তেওঁলোকেও আমাৰ এই কৃষক মেলাত আহি পেলাই যোগদান কৰিছে। ধন্যবাদ।